লোকনিৰ্মাণ বিভাগৰ চৰম গাফিলতিৰ বাবে প্ৰায়ে হয় দুৰ্ঘটনা হয় চকুমুদা কুলিৰ ভাও ধৰিছে নেকি লোক নিৰ্মাণ বিভাগ নালবাৰী জিলাৰ সৰ্থেবাৰীলৈ যাব পৰা পল্লা ৰোডৰ বৃহৎ গাঁতৰ ফলত হৈছে দৈনিক দুৰ্ঘটনা লোক নিৰ্মাণ বিভাগক জনোৱাৰ পিছতো কোনো ধৰণৰ সঁহাৰি নাপায় দাহুদি উলুবাৰীত স্থানীয় লোকে ক্ষোভ উজাৰিলে লোক নিৰ্মাণ বিভাগৰ ওপৰত লোক নিৰ্মাণ বিভাগক স্থানীয় লোকে জনোৱাৰ পিছতো কিয় গুৰুত্ব নিদিয়ে পথটোৰ বিষয়ে এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ৰাইজে দাহুদি উলুবাৰী হেলচাকে ধৰি বহুকেইটা ঠাইত বৃহৎ গাঁতৰ ফলত প্ৰায়ে দুৰ্ঘটনা হয় দুৰ্ঘটনাৰ ফলত বহুকেইজন লোক আহত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে দাহুদিত স্কুলৰ লগতে এটা কালী মন্দিৰ আছে আৰু লগতে এখন বজাৰ বহে তাৰ ফলত স্থানীয় ৰাইজে লোক নিৰ্মাণ বিভাগক অনুৰোধ কৰিছে যাতে পথটোৰ গাঁতবোৰ মাৰি দিয়ে যেন ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ এনে গাঁও আমাৰ দাহুদি চকটো উলুবাৰী চক ইয়াতে এটা বৃহৎ গাঁত আছে হয় কি ক'ব গাঁতটো আমি তেখেতসকলক বাৰ চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ যে মানুহবিলাকৰ কোনো ধৰণৰ ক্ষতি নহয় মানে ৰাস্তাটো নিৰ্মাণ কৰি দিয়া লোক নিৰ্মাণ বিভাগে হওক মানে তেখেতসকলক অনুৰোধ কৰিছোঁ বহুত ব্যস্ত পথ গধূলি বজাৰ হয় বহুত গাড়ী মটৰ অহা যোৱা কৰে কিছুদিন আগতে ইয়াতে এজনী মাইকী মানুহ ঢুকালে এক্সিডেণ্ট হয় কি ক'ব আপুনি মানে এক্সিডেণ্টটো হয় মানে এইটো বস্তুটো হোৱাৰ কাৰণে এইটোৱেই মূল মেইন মানে যাতায়াতটো যিটো ভাল সুবিধা হয় তেতিয়াহ'লে এক্সিডেণ্টে নহয় এইটো কথা লোক নিৰ্মাণ বিভাগক তেখেতক অনুৰোধ কৰিছিলোঁ অতি সোনকালে আমাক ৰাস্তাটো মেৰামতি কৰি দিয়ে যায় আপোনালোকে আগতে অনুৰোধ কৰিছিলোঁ হয় তেখেতসকলে একো এটা হেৰি কৰা নাই কৰা নাই এতিয়া কি অনুৰোধ কৰিব আপুনি চৰকাৰক নহয়বা আপোনাৰ লোক নিৰ্মাণ বিভাগক নহয় এইটোৱে অনুৰোধ কৰিছোঁ আমাৰ মানে অতি সোনকালে ৰাস্তাটো মেৰামতি কৰি দিয়ক মানে কোনো এটা এক্সিডেণ্ট নোহোৱাৰ কাৰণে আমি সেইটোৱে কামনা কৰিছোঁ গতিকে আৰু ৰাস্তা ঘাট আপোনাৰ কাষত দোকান আছে তাৰোপৰি বজাৰ ৰেগুলাৰ বহে ডেইলি বজাৰ বহে গতিকে সোনকালে কৰিলে ভাল আপোনালোকে আজি স্থানীয় ৰাইজখিনি ওলাই আহিছে হয় এই যি বৃহৎ গাঁত মেইন চকতে এটা বৃহৎ গাঁত আছে এই গাঁতটোৰ ফলত হয়তো আপোনালোকৰ যথেষ্ট অসুবিধা হৈছে কি ক'ব অসুবিধাৰ সৃষ্টি হৈছে মানে এইটো ৰাস্তাৰ কাৰণে হৈছে এইটো ৰাস্তাটো ভাল কৰিলে ভাল হয় কিমান দিন হ'ল এনেকৈ থাকিব এই মোটামুটি 2 বছৰ বেছি হৈ গ'ল 2 বছৰ এনেকৈ কৰি আছে আজিলৈকে কোনো গুৰুত্ব দিয়া নাই নাই এইটো হৈছে আপোনাৰ উলুবাৰী চক দাহুদি গাঁও হয় আপোনাৰ এইটো গুৱাহাটীটো আপোনাৰ ধৰক সৰ্থেবাৰী বৰপেটা গোটেই যাব পাৰে এই পথটোৰে এই পথটো আপোনাৰ 2 বছৰে হ'ল এই গাঁতটো হৈ থাকিব তাৰপিছত আপোনাৰ এতিয়া এক্সিডেণ্টো বহুতেই হৈছে ধৰক সৰু সুৰা বহুত আছে আৰু ইয়াতে আপোনাৰ ধৰক ডেইলি বজাৰো বহে দোকান পাতিও আছে আৰু ধৰক আপোনাৰ এটা চাইডেদি অহা যোৱা কৰিব লাগে ৰাস্তাটোৰ এইটো চাইডেদিতো আহিব নোৱাৰি সেইটো ৰাস্তাইদি আহিব লাগে সেই চাইডটোৱেদি আপোনাৰ ধৰক ইয়াতে আপোনাৰ ধৰক আগত দাহুদি হাইস্কুল আছে ইয়াতে আপোনাৰ ধৰক সমুদ্ৰ জাতীয় বিদ্যালয় আছে বহুত অসুবিধা হয় আৰু আপোনাৰ ধৰক চৰকাৰক অনুৰোধ কৰা গৈছে এইটো ৰাস্তা যেন ভাল কৰি দিয়ে বৰপেটাটো মানে গুৱাহাটী নহৰলৈকে যোৱা মানুহ যথেষ্ট আহে অল আছামৰ মানুহ এই পিন্ধি আহে আহি তাৰমানে এই ৰাস্তাটো যি খেৰাং কেচাং ইয়াত তাৰমানে কি দুইজনে বাগৰি পৰি যায় তাৰমানে কাটিব নোৱাৰে এক চাইডেদি কাটি দিয়ে ৰাস্তাটোৰ মানুহখিনিয়ে এই হাইস্কুল এখন আছে উলুবাৰী চকটো ডাঙৰ হৈ আছে বজাৰখনো বহে এটা গধূলি বজাৰ বহে কোনো মানুহ আনতে নোৱাৰে আৰু দুখন গাড়ী আহিলে জাম হৈ যায় এই কালী মন্দিৰতো যথেষ্ট মানুহ আহে কালী মন্দিৰৰ পশ্চিমৰ পৰা পূবৰ পৰা ৰাতিপুৱাৰ পৰা লানি নিচিঙা মানুহ আমাৰ কালী মন্দিৰত গতিকে কালী মন্দিৰৰ কাৰণেও অহা মানুহখিনিও তাৰমানে কেতিয়াবা মন্দিৰো হয় নিজকে নিজে এক্সিডেণ্ট খুন্দি পৰি পেলাই আমি তুলি ইয়াতে সোধপোছ কৰিব লাগে কেইবাটাও মহিলা সোধপোছ কৰিছোঁ আমি ইয়াতে নহৰততো কিমান মানুহ আহি থাকে নহৰততো ডাঙৰ অফিচাৰবিলাক আহি থাকে নহৰতো ডাঙৰ অফিচাৰবিলাক আহি থাকে কিন্তু কোনোৱে গম নাপায় কিয় গম নাপায় জানো তাৰ গাড়ীবিলাক স্মুথ একেবাৰে VIP গাড়ী সিহঁতে ৰাস্তাৰ কথা অনুভৱেই নকৰে একো কাৰণ সিহঁত ডাঙৰ মানুহ 10 লাখ 20 লাখ টকা গাড়ী লৈছে গতিকে সেইসকলৰ কি অনুভৱ হ'ব কিন্তু আমাৰ সাধাৰণ সৰু স্কুটিবিলাক বা হেৰিবিলাক যাব অসুবিধা পায় গতিকে বিভাগীয় কৰ্তৃপক্ষ অতি সোনকালে একদম জৰুৰীভাৱে আমাৰ ৰাস্তা ভাল কৰিব লাগে কাৰণ এতিয়া আৰু এই নহৰতো আশ্ৰম পালনাম আহিলে আৰু যথেষ্ট মানুহ হ'ব ইয়াত নামৰ এখন গাড়ী ৰৈ গ'লে মানে 50খন গাড়ী ৰাস্তাত জাম হৈ যায় দৌবিনেই এই পথটোৰ বিভিন্ন ঠাইত এনেকৈ গাঁত হৈছে বিভিন্ন ঠাইত হৈছে বিভিন্ন ঠাইত হৈছে
কিন্তু ৰাস্তাটো মেৰামতি কোনোদিন আমি দেখা নাই ইয়াত তাৰমানে একবাৰো আমি মেৰামতি দেখা নাই তাৰমানে যি ৰাস্তা বনি গ'ল ইয়াৰ মেৰামতি নাই কোনো মেৰামতি কোনোদিন কৰা নাই